কৈ পেলাই কাৰণ আপোনালোকে বাধ্য কৰাইছে আমাক ক'ব কাৰণে কাৰণ যোন চৰকাৰক বিশ্বাস কৰি পেলাই আমি অপেনলি বিজেপি চৰকাৰক আমি কেম্পিং কৰাই আনা মানুহ আমি হয় কোনো ষ্টুডেণ্ট বডিয়ে বিজেপিৰ কাৰণে কেম্পিং কৰা নাই মই নিজে ষ্টেজত উঠি কেম্পিং কৰা মানুহ হয় আপোনালোকে ব্ৰিটিছ হ'ব পাৰিব আৰু আমি ধকেবাজ কৰা মানুহ নহয় আমি অপেনলি কাম কৰো কিন্তু আপুনি বিজেপি চৰকাৰ ইমান ডাঙৰ চৰকাৰ হৈ সাধাৰণ কথা এটা কাম কৰিব নোৱাৰে লাজ লাগিব লাগে সেইকাৰণে আমি ক'ব খুজিম আজি দুখৰে ক'ব লগা হৈ আছে আপোনালোকে আমাৰ মাজত আহিলে আমি ভাই দাদা ভাই আপোনালোকে ঝুমুৰ নাচিবা যাব ইলেকশ্যনৰ সময়ত আজি সেই মানুহকেইটা কেনেকা খাই আছে কোনটো এংগলত আছে কি কৰি আছে সেইটো আপোনালোকে বুজিবৰ কাৰণে আপোনালোকৰ সময় নাই এইটোৱে আপোনালোকৰ মানে ৰাজনীতিক আৰু এইটোৱে আপোনালোকৰ ডেভেলপমেণ্ট সেইকাৰণে ক'ব খুজিম আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আহি পেলাই যিটো ছাত্ৰ সন্থা এইবিলাক কথা ক'বই নালাগে ছাত্ৰ সন্থাৰ একটা বেলেগ কাম আছিল তথাপি আজি জাতিটো হেক এংগলত যোৱাৰ কাৰণে আমি ক'ব কাৰণে আজি পাই গৈছোঁ তো আপোনালোকক এই কথাবিলাক আপোনালোকৰ আনঅফিচিয়েল হ'ব পাৰে কিন্তু এই কথাবিলাক আমাৰ জাতিৰ বেদনা আমাৰ জাতিৰ দুখৰ কথা হয় আমি কম আপোনালোকক ভাল লাগক বেয়া লাগক আমাৰ ক'ব লগা নাই কাৰণ যোন চৰকাৰে ইমানখিনি কাম কৰিলে ইমান বস্তু আনিলে ইমান ল পাছ কৰিলে আনকি আপোনালোকৰ যেতিয়া কোভিডত বন্ধ আছিল তেতিয়াও আপোনালোকে ল পাছ কৰিলে কিন্তু আজি আদিবাসীৰ সাধাৰণ এসটিৰ প্ৰক্ৰিয়া আপোনালোকে আগবঢ়াব পাৰে আমি এসটি পাম নাপাম আপোনাৰ সংবিধানে ক'ব না আৰু আমি যদি নাপাওঁ কওক আমি এসটি নাপাওঁ কিয় নাপাওঁ আমাক ক্লিয়াৰ কৰক না আমাৰ ব্লাড নাই না আমাৰ 5টা ক্ৰাইটেৰিয়া ফুলফিল নকৰে বুজাই দিয়ক যদি আমাক সেইটো বুজাব নোৱাৰে তেতিয়াহ'লে আমাক এটা জাগা লাগিব সেইকাৰণে আমি অসম চৰকাৰ তথা সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব চৰকাৰ যিজন অসমত আছে তেখেতে ইমান ৰিস্ক লয় অল ইণ্ডিয়াত তেখেতে হাতে চৰকাৰ বনাবৰ কাৰণে আমাৰ চাৰি ঘূৰিব পাৰে কিন্তু সাধাৰণ আদিবাসীৰ কিছুটো কাম কৰিব নোৱাৰে চবতকৈ লাজ লগাৰ দুখ লগাৰ কথা যিহেতু তেখেতে আজি চেন্ট্ৰেল লেভেলৰ এটা ৰেকগনাইজ মিনিষ্টাৰ বা চিফ মিনিষ্টাৰ কিন্তু আমাৰ আদিবাসীৰ সাধাৰণ কাম কৰিব নোৱাৰে এইটো কি ডাঙৰ কথা হয় বা এইটো কি মানে বুজাব খোজে দেন ইউ আৰ নট এ সাকসেসফুল চিফ মিনিষ্টাৰ ইউ আৰ এ জাষ্ট লুজাৰ আমি ক'ব কাৰণে বাধ্য হৈছোঁ কাৰণ আপোনাৰ কামে ক'ব আপুনি হোৱাট ইউ ৱাক কাৰণ আপুনি আমাৰ কোনটো কাম কৰিলে এটা আমাক কৈ দিয়কচোন আপুনি অফিচিয়েল এটাও নাই যোনটো স্কুল বনাইছে মাত্ৰ আমাৰ আদিবাসী পঢ়িব নেকি তাত চবেইতো পঢ়িব কিন্তু স্পেচিয়েলি আমাৰ আদিবাসীৰ কাৰণে কি কৰিলে কওক কিবা কৰিছে নেকি নাই তেতিয়াহ'লে আমি কম নে নকম কিন্তু সকলো মানুহৰ কাৰণে কাম কৰাটো আমি বিচাৰোঁ তাত যাতে কাৰো পাৰ্চিয়ালিটি আপ এণ্ড ডাউন হ'ব নালাগে কাৰণ মানুহ হয় মানুহ হিচাপত জীয়াই থাকিব দিয়াটো চৰকাৰৰ কাম হয় গতিকে আজি আমি ক'ব কাৰণে বাধ্য হৈছোঁ বিজেপি চৰকাৰে তেখেতসকলক আমি আশা ভাৰসা চব কৰিছিলোঁ কিন্তু এই আশা পানীত পৰাই দিলে ইলেকশ্যন আহি তেতিয়া ক'ব ই কৰি দিম সেই কৰি দিম তি কৰি দিম এটা বুজি পালোঁ এতিয়া আপুনি কেনেকা আদিবাসীক ফুচলাই পেলাই এইবাৰ ইলেকশ্যনত খাটাব আমি চাম কাৰণ এনেও মৰি আছোঁ ভাই লাগি মৰিম এইটো আমি চেলেঞ্জ ল'ম বিজেপি চৰকাৰক আপোনালোকে কি কৰিব আমাক জেলত ভৰাব আৰু কি কৰিব এতিয়াতো জেলত থাকা না থাকা একে হৈ আছে আমাৰ ফ্ৰীডমে নাই আমাৰ মৌলিক অধিকাৰ এতিয়াও নাই বিজেপি চৰকাৰ আমাৰ এইটোই দায় নেকি বিজেপি চৰকাৰক ভোট দিয়া এইটো দায় হ'ল নেকি আমি যে 2016 বিজেপি চৰকাৰক অসমত আনিলো এইটোই আমাৰ দায় নেকি না আমি বিজেপি চৰকাৰক আশা কৰাতে ভুল হ'ল নেকি এইটোৰ কাৰণে আমি ক'ব খুজিম আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আজি নিৰ্ণয় লৈছে আজি দিল্লীত আজি কৈ পেলাই গৈ আছো অসমত যাই আমাৰ ডাঙৰ মিটিং হ'ব চৰকাৰৰ এগেইনষ্টত আমাৰ অসমত ডিষ্ট্ৰিক্ট ৱাইজত ধৰ্ণা হ'ব গণসংকাৰ হ'ব তাৰপিছত বিজেপি চৰকাৰক যেনেকৈ আনিবৰ কাৰণে আমি লাগিছিলোঁ ঠিক তেনেকেই বিজেপি চৰকাৰক খিদিবৰ কাৰণে যি ষ্টেপ ল'ব লাগে আমি ল'বৰ কাৰণে বাধ্য হৈছোঁ তাৰ দায় কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব তাৰ দায় আমি নহয় কাৰণ আপোনালোকে জৈসা কাৰণী এইসা ভাৰণী এইটো কিন্তু আমি কৰিবৰ কাৰণে বাধ্য হৈছোঁ সেইকাৰণে আজি স্পষ্ট কৈ দিছোঁ আমি কোনো বস্তু লুকাই পেলাই কৰিব মানুহ নহয় কাৰণ ডেমক্ৰেচি ইজ দ্য ষ্টেটছ where we can share our opinion and we can share our grievance এইখানে আমি কৈ আছোঁ কাৰণ আপোনালোকে কয় বেলেগ কৰে বেলেগ এইটো কিন্তু স্পষ্ট 15 বছৰ ভিতৰত আমি দেখা পাইছোঁ কাৰণ আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি হোৱাৰ হিচাপত আজি এইটো ক'ব কাৰণে আমি বাধ্য হৈছোঁ যিটো আমি দেখা পাইছোঁ লোকসভাত পাৰ কৰি পেলাই এতিয়া ৰাজ্যসভাত যাব 123 আমেণ্ডমেণ্ট বিল 2019 তাত কিন্তু যি 19ৰ বিল আছিল তাত কিন্তু আমাৰ নাম নাই Why? क्यों नहीं? किन नहीं? যদি বিল এটাই হয় তাত কিন্তু বিভাজন সিস্টেম কেনেকুৱা আহে আৰু যদি তো নহয়